নমস্কাৰ আপোনালোক সকলোকে এক্সিয়া আইএছ একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 8 ছেপ্টেম্বৰ দিনাখনো আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছটো লৈছোঁ। চাওঁ হওক আজি কোনকেইটা ইম্পৰ্টেণ্ট নিউজ আছে। প্ৰথমৰ যিটো আৰ্টিকল আছে ইট ইজ এবাউট টাইম টু ৰেগুলেট AI, কাৰণ কি AI যিটো পটেঞ্চিয়েল আছে সেইটো আমি চবেই গম পাইছোঁ, আৰু ইয়াৰ ওপৰত এখন এছেও আহিছিলে ইন আৱাৰ APSC মেইনছ যে AIটো বা ChatGPTটো মানে এটা মানে ব্লেছিংছ হয় নে বেইন হয়। চ' গতিকে ইয়াক আমি কি কৰিব লাগিব, অবভিয়াছলি ইট ইজ এ টেকন'লজি, আৰু টেকন'লজিয়ে সদায় কি কৰে মানুহক সুবিধা কৰি দিয়ে বা সহযোগ কৰে বা ছাপৰ্ট কৰে ইন মাল্টিপল স্পেয়াৰ। কিন্তু এই যিটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আছে ইয়াক যদি আমি ৰেগুলেট নকৰোঁ তেতিয়াহ'লে কিন্তু ইয়াৰ পৰা আমি কিছুমান ডিছএডভান্টেজ বা ছ'চিয়েল হাৰ্মো হোৱা দেখা পাম, বুজি পাইছেনে। চ' গতিকে প্ৰাইভেচি ক্ষেত্ৰত আমি দেখা পাম, ঠিক তেনেকৈ ধৰি লওক মিছ ইনফৰ্মেশ্যন, ডিছইনফৰ্মেশ্যন, চাইবাৰ বুলিং, চাইবাৰ ছিকিউৰিটি। চ' গতিকে ল এণ্ড অৰ্ডাৰৰ পৰা আদি কৰি হিউমেন চাইক'লজিৰ পৰা আদি কৰি বহুত ক্ষেত্ৰত ই কি কৰিব পাৰে, মিছ ইউজ হ'ব পাৰে। চ' গতিকে সেই মিছ ইউজটো নাইকিয়া কৰিবৰ কাৰণে তাক আমি ৰেগুলেট কৰিব লাগিব। চ' ৰেগুলেশ্যন অফ AI ইজ ভেৰি ইম্পৰ্টেণ্ট। চ' গতিকে ইয়াত আমি চাম যে মেইন আৰ্গুমেণ্টছ এণ্ড ছাবটেণ্টিভ পাৰ্টছকেইটা কি কি আছে। দ্য কোৰ অফ দ্য আৰ্টিকল ৰিভলভছ এৰাউণ্ড দ্য ফলোয়িং কি আৰ্গুমেণ্টছ। চ' আৰ্জেঞ্চি অফ ৰেগুলেশ্যন, ইয়াত কৈছে যে মানে AIটো খুব সোনকালে আমি ৰেগুলেট কৰিব লাগিব, যে কজ ছিগনিফিকেণ্ট হাৰ্ম বুলি কৈছে, যে বহুত কি কৰিব পাৰে, যে ইম্পৰ্টেণ্ট বা কিছুমান খুব গুৰুত্বপূৰ্ণ ই কি কৰিব পাৰে, যে মানুহক ক্ষতি কৰিব পাৰে। চ' গতিকে ফ্ৰম দ্য অট'নমাছ ৱেপনছ, so making to kill decision in the Libya to bias algorithms perpetuating the social and economic inequality. So গতিকে কিছুমান ধৰি লওক যেনেকৈ ফৰ এক্সাম্পল দ্য কম্পাছ ছিষ্টেম ইন দ্য US। চ' গতিকে এইখিনি বস্তু আমি কি দেখিছোঁ যে মানে অট'নমাছ ৱেপনৰ পৰা আদি কৰি যিটো ধৰি লওক ইনইকুৱেলিটি এক্সপানশ্যনৰ কাৰণে AIটোক ইউজ কৰিব পাৰে, বা তাৰ যিটো এলগৰিথমিক বায়াছনেছ আছে, মানে ধৰি লওক এটা AI ছিষ্টেমে কেৱল এক ধৰণৰ ইনফৰ্মেশ্যনহে আপোনালোকক দি থাকিব, যেনে ধৰি লওক এক্সাম্পল বিচাৰিলে সি US এক্সাম্পল বেছিকৈ দিব, বুজি পাইছেনে। কেলৈ, কাৰণ কি US কোনোবা ধৰি লওক টেক পাৰ্চনে ইয়াক কি কৰিছে, ফিট কৰিছে বা তাক মানে ক'ডিংটো কৰিছিলে। চ' গতিকে এনেকুৱা ধৰণৰ বায়াছনেছবিলাক হ'লে আমাৰ দিগদাৰ হ'ব। ঠিক তেনেকৈ ইউৰোপিয়ান ইউনিয়নৰ ৰিস্ক বেছড এপ্ৰ'চ এজ এ মডেল। চ' গতিকে মানে ইয়াৰ এটা চলিউশ্যন হিচাপে এইটো হৈছে যে EUৱে কি কৰিছে, ইউৰোপিয়ান ইউনিয়নে এটা ৰিস্ক বেছড এপ্ৰ'চ এটা লৈছে। চ' গতিকে ইয়াত দেখুওৱা গৈছে যে দ্য কেটেগৰাইজেছ দ্য AI এপ্লিকেশ্যন ইন টু দ্য আনএকচেপ্টেবল, হাই, লিমিটেড এণ্ড মিনিমাম। চ' গতিকে যেনেকৈ গ্ৰেডেড ৰেছপন্স এটা মানে ধৰি লওক ছিষ্টেম আছিলে যিটো দিল্লী পলিউশ্যনৰ সময়ত আমি ইউজ কৰিছিলোঁ সুপ্ৰিম কোৰ্টে। চ' ইয়াতো আমি তেনেকৈ কৰিব পাৰোঁ যে যিটো মানে কণ্টেক্সুৱেল বেচিছ, বা যিটো ধৰি লওক যিটো কণ্টেক্সত যেনেকুৱা ধৰণৰ ৰেগুলেশ্যন লাগে, যে বোলে এই যিটো এটা টুল আছে এই টুলটোত বহুত বেছি হাই ৰিস্ক আছে, চ' গতিকে ইয়াক আমি হাইলি ইয়াক কি কৰিব লাগিব, ৰেগুলেট কৰিব লাগিব। কিন্তু কিছুমান টুল আছে য'ত আমি লিমিটেড ৰেগুলেশ্যনৰ থ্ৰুদিও কৰিব পাৰোঁ। ফ'কাছ অন ডেভেলপমেণ্ট নট জাষ্ট টেকন'লজি, এইটো বহুত ইম্পৰ্টেণ্ট হয় যে ছ'চাইটিৰ কাৰণে এটা বস্তুৱে সদায় মানে ডেভেলপমেণ্টৰ কাৰণেহে আমি সদায় সেই মানে ডেভেলপমেণ্ট অৰিয়েণ্টেড ভিজনতহে আমি কি কৰিব লাগে, ছায়েন্সটোক ইউটিলাইজ কৰিব লাগে, নট অনলি টু জাষ্ট অনলি টেকন'লজি ডেট উইল ছাপৰ্ট দ্য কেপেবল হিউমেন বিং। চ' গতিকে যিখিনি মানুহে সেইটো ইউজ কৰিব পাৰে তেওঁলোককহে সেইটো সহায় কৰিব। চ' গতিকে ইয়াত ইনইকুৱেলিটিটো ৰাইজ হ'ব। চ' গতিকে সেইকাৰণে কৈছে যে কণ্টেক্স অফ দ্য AI ইজ ইউজ। চ' গতিকে টেইলৰ্ড কণ্টেক্স হ'ব লাগে, যে যোন যেনেকৈ দৰকাৰ হয় স্পেচিফিক নিডত স্পেচিফিক ৰেগুলেশ্যন হ'ব লাগিব। চ' গতিকে বিয়ণ্ড কম্পেনচেশ্যন টু দ্য কম্পিউটেশ্যন, দ্য নিড অফ দ্য নেশ্যনেল ৰেগুলেটৰ। চ' গতিকে এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট হয় যে AIটো আজিৰ দিনত কিয় চেলেঞ্জিং হিচাপে ইমাৰ্জ হৈছে। এইখিনি বস্তু আপোনালোকে যদি লিখে ইন জাষ্ট আফটাৰ 1 month, যিটো আপোনালোকৰ মেইনছ হ'বলৈ গৈ আছে, তাত আপোনালোকে ভাল নম্বৰ পাব। ঠিক আছে, বুজি পাইছে কথাটো। অ'কে, চ' গতিকে যেনেকৈ ডিপ ফেকৰ কথা আমি কৈছোঁ যে ইয়াত সাংঘাতিক ধৰণে আমাৰ কি হৈছে, AI টুলছবিলাক ইউজ হৈছে টু স্প্ৰেড মিছ ইনফৰ্মেশ্যন এণ্ড ডিছইনফৰ্মেশ্যন। চ' গতিকে তাৰ কাৰণে আমাৰ কি কি ডাইমেনশ্যন আছে আৰু কি কি ধৰি লওক ৱে ফৰৱাৰ্ড আছে সেইখিনিও আমি ধুনীয়াকৈ ইয়াত দিয়া গৈছে, যে আমি কি কৰিব লাগিব, যে এনেকৈ কম্প্ৰিহেনচিভ নেশ্যনেল AI ল'। চ' গতিকে উইদাউট এ ল উই কেনট এনফৰ্চ ৰেগুলেশ্যন। চ' গতিকে ৰেগুলেশ্যনটোৰ কাৰণে আমাক কি লাগিব, এখন এক্ট লাগিব। ঠিক তেনেকৈ এডপ্টেশ্যন এ কণ্টেক্সট ফাৰ্ষ্ট এপ্ৰ'চ। চ' গতিকে কণ্টেক্সট ফাৰ্ষ্ট এপ্ৰ'চত আমি কি কৰিব লাগে, ল এখন বনাব লাগে, যে আপকামিং এতিয়া উইণ্টাৰ ছেশ্যন আহি আছে,
সেই উইণ্টাৰ ছেশ্যনত হয়তো আপোনালোকে তেনেকুৱা এখন এক্ট দেখিবলৈ পাবও পাৰে চ' গতিকে এষ্টাব্লিছমেণ্ট অফ নেশ্যনেল এয়াৰ ৰেগুলেটৰিং অথৰিটি চ' গতিকে যিখন ৰেগুলেটিং অথৰিটি এটা লাগিব যি এই এক্টখন কি কৰিব ইমপ্লিমেণ্ট কৰিব বহুত ষ্ট্ৰিক্টলি ইন মাল্টিপল ডাইমেনশ্যন ইয়াতে ডিপাৰ্টমেণ্টেল কোঅৰ্ডিনেশ্যন ইয়াতে মানে হিউমেন কেপেবল ৰিচোৰ্চ সেইখিনি বস্তু ইয়াত বহুত দৰকাৰ আছে কাৰণ কি এ আইটোক ৰেগুলেট কৰিবৰ কাৰণে ধৰি লওক তেনেকুৱা ভাল হাইলি টেক পাৰ্চন লাগিব স্কিল অ'কে চ' গতিকে মানডেট দ্য কম্পিটিশ্যন ৰাইটছৰ কথা কৈছে যে এণ্ড প্ৰমোট ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন চ' গতিকে ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন আমাৰ লাগিব তেনেকুৱা বহুত কেইখন ইণ্টাৰনেশ্যনেল ট্ৰিটি আছে য'ত আমি কি কৈছোঁ যে এ আইক মানে জুডিচিয়াছ ইউজৰ ওপৰত ইয়াত কৈছে ঠিক তেনেকৈ ইনভেষ্ট ইন এক্সপ্লেইনেবল এ আই অ'কে এক্স এ আই কথা ইয়াত কোৱা গৈছে অ'কে নেক্সট আমি যিটো আৰ্টিকল দেখিছোঁ এইটো ইট ইজ এবাউট দ্য ইণ্টাৰনেশ্যনেল ৰিলেশ্যন য'ত আছে যে এছিয়া কুড ডু উইথ এ ভিজিট ফ্ৰম ট্ৰাম্প চ' গতিকে স্পেকুলেশ্যন এটা আছে যে ট্ৰাম্পে হয়তো এছিয়া কাণ্ট্ৰিখিনিক কি কৰিব ভিজিট এটা দিব ইন দ্য আপকামিং এপেক এছিয়া পেচিফিক ইকনমিক কোঅপাৰেশ্যন ফৰামত চ' গতিকে যদি তেওঁ দিয়ে তেওঁ কেনেকুৱা ধৰণৰ কলাবৰেশ্যনৰ কথা কয় তাত কেনেকুৱা ধৰণৰ ধৰি লওক মুভমেণ্ট হ'ব তাত কেনেকুৱা ধৰণৰ আপডেটছ হ'ব সেইখিনি বস্তু আমি চাব লাগিব তো মেইন আৰ্গুমেণ্টটো এইটো আছে যে দ্য আৰ্টিকল টাইটেল দ্য এছিয়া কুড ডু উইথ এ ভিজিট ফ্ৰম ট্ৰাম্প discuss the potential implications of a proposed visit by Donald Trump to Asia amid escalating US-China tension, trade war, and regional geopolitics. Written in the context of Trump's first term, but analyzed here with the 2025 hindsight. It argues that Asia, particularly India, could benefit from the Trump's direct engagement despite his unpredictable style. So গতিকে আমাক ডাইৰেক্ট এংগেজমেণ্টটো সদায় লাগিব কাৰণ কি ইউ এছটো নহ'লে আমি চাইনা বা ৰাছিয়াক আমি বেলেঞ্চ কৰিব নোৱাৰিম চ' গতিকে চাইনা ৰাছিয়াক বেলেঞ্চ কৰিবৰ কাৰণে উই নিড ইউ এছ আৰু ইউ এছক বেলেঞ্চ কৰিবৰ কাৰণেও আকৌ আমাক কি লাগিব চাইনা এণ্ড ৰাছিয়া লাগিব স্পেচিয়েলি এতিয়া ৰাছিয়া লাগিব অ'কে চ' গতিকে ইয়াৰ মাজতে আমি কোঅপাৰেশ্যনৰ কাৰণে ASEAN যিটো প্লেটফৰ্ম আছে সেইটো ইউজ কৰিব পাৰোঁ ঠিক তেনেকৈ কোৱাড যিটো প্লেটফৰ্ম আছে তাক ইউজ কৰিব পাৰোঁ কাৰণ কি এইকেইটা প্লেটফৰ্মত আমাৰ কি আছে যে জইণ্ট মেম্বাৰশ্বিপ আছে ঠিক তেনেকৈ G20 কথা আমি ক'ব পাৰোঁ য'ত ইউ এছ এণ্ড ইণ্ডিয়া শ্বেয়াৰিং দ্য প্লেটফৰ্ম চ' গতিকে সেই প্লেটফৰ্মখনক আমি ইউ এছ চাইনা বা ইণ্ডিয়াৰ মাজত যিটো এটা ৰিলেশ্যন আছে সেইটো আৰু অলপ ভাল কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ ইউজ কৰিব পাৰোঁ ঠিক তেনেকৈ ইউ এছ চাইনাৰ ৰাইভেলৰী এণ্ড ট্ৰেড টেনশ্যনছ চ' গতিকে সেইখিনি কথাও ইয়াত কোৱা গৈছে নৰ্থ কোৰিয়া এণ্ড ৰিজনেল ছিকিউৰিটিৰ কথা আমি দেখিছোঁ যে নৰ্থ কোৰিয়া আৰু চাইনাৰ মাজত কি হৈছে বা মানে টাই আপ হৈছে বা তেওঁলোকে ইখন দেশৰ সিখন দেশৰ লগত ধৰি লওক কলাবৰেশ্যন কৰিছে ঠিক তেনেকৈ আমি নৰ্থ কোৰিয়া এণ্ড ৰাছিয়া আমি দেখিছোঁ বুজি পাইছেনে চ' গতিকে এনেকুৱা এটা এক্সিছ গোট খাইছে নৰ্থ কোৰিয়া ৰাছিয়া চাইনা ইয়াত এতিয়া ইণ্ডিয়াৰ ৰোলটো কেনেকুৱা হ'ব ইণ্ডিয়া কেনেকৈ বেলেঞ্চ কৰিব সেইখিনি বস্তু ইয়াত ধুনীয়াকৈ আছে যে ইণ্ডিয়া ষ্টেক দ্য কোৱাড এলায়েন্স চ' গতিকে ইয়াত সেই কোৱাড এলায়েন্সৰ কথা এইমাত্ৰ যিটো কৈছোঁ আমি সেইটো যিহেতু আমি ইউ এছ ইজ এ পাৰ্ট অফ ইট গতিকে তাক আমি সেই এলায়েন্সটোক আমি ইউজ কৰিব পাৰোঁ টু ৰেক্টিফাই অৰ টু ডেভেলপ আৱাৰ বিটাৰ ৰিলেশ্যন এট দিছ মমেণ্ট ঠিক তেনেকৈ কি চেলেঞ্জেছ আছে সেইটোখিনি কথাও ইয়াত কোৱা গৈছে আৰু এক্সপ্লেনেশ্যন দিছোঁ যে কোনকেইটা টাৰ্ম আছে ইয়াত যিকেইটা আপোনালোকে নুবুজিব পাৰে হয়তো কাৰণ কি টাৰ্মছখিনি ডিটেইলছ জনাটো খুব ইম্পৰ্টেণ্ট হয় আৰু ৱে ফৰৱাৰ্ড এটা দিছে যে ষ্ট্ৰেংথেনিং মাল্টিলেটাৰেলিজিম গতিকে মাল্টিলেটাৰেলিজিমটো ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আমাৰ ওচৰত এতিয়া উপায়টো হৈছে যে WTOত ৰিফৰ্ম কৰিব লাগিব UNSCত ৰিফৰ্ম কৰিব লাগিব ইউনাইটেড নেশ্যনত ৰিফৰ্ম কৰিব লাগিব কাৰণ কি আমি দেখিছোঁ যে তেওঁলোকৰ এতিয়াৰ যিটো ষ্ট্ৰাকচাৰ আছে সেই ষ্ট্ৰাকচাৰটোত আমি কি দেখিছোঁ যে মাল্টিলেটাৰেলিজিমটো তেওঁলোকে ডিফেণ্ড কৰিব পৰা নাই ইয়াত বাইলেটাৰেলিজিম বা ইয়াত বাইপোলাৰ এটা ছিষ্টেম এটা ক্ৰিয়েট হৈছে বা মাল্টিপোলাৰ এটা ছিষ্টেম ক্ৰিয়েট হৈছে বুজি পাইছে চ' ইয়াত আমি দেখিছোঁ যে ট্ৰেড টেনশ্যনছ আমি দেখিছোঁ ইয়াত চেংচনছ দেখিছোঁ টাৰিফ দেখিছোঁ ট্ৰেড ৱাৰ দেখিছোঁ এইবিলাক মাল্টিপোলাৰ ৱৰ্ল্ডৰ চাইন নহয় বুজি পাইছেনে এইবোৰ ক'ল্ড ৱাৰ এৰা সময়তহে চাইন মানে এইটো হৈছিলে এনেকুৱা চ' গতিকে ডায়লগ এণ্ড ডিপ্ল'মেচিৰ কথা কৈছে যে যিহেতু আমি দুখন কাণ্ট্ৰিৰ মাজত যেতিয়া ধৰি লওক ৰিলেশ্যনবিলাক অকণমান টাৰ্নিছ হয় বা তেওঁলোকৰ মাজত অকণমান ধৰি লওক ডিছপিউট থাকে তাৰপিছত তেতিয়াহ'লে সদায় ট্ৰেক 1 এণ্ড ট্ৰেক 2 ডিপ্ল'মেচি এস্পেচিয়েলি এতিয়া ট্ৰেক 2 ডিপ্ল'মেচিটো খুব বেছি ভাল কৰিব লাগিব ঠিক তেনেকৈ ইকনমিক ইণ্টিগ্ৰেশ্যনৰ কথা কৈছে ইয়াত আৰু এড্ৰেছিং দ্য কমন চেলেঞ্জেছ কি কমন চেলেঞ্জেছ আছে সেইখিনি বস্তু এড্ৰেছ কৰিব লাগিব টেৰৰিজিমৰ কথা ক'ব পাৰে AI কথা ক'ব পাৰে কাউণ্টাৰ চাইবাৰ ছিকিউৰিটিৰ কথা ক'ব পাৰে ঠিক তেনেকৈ আমি ক'ব পাৰোঁ যে যিটো গ্ৰীণ মানে ধৰি লওক ৰিনিউৱেবল এনাৰ্জি হওক
ঠিক তেনেকৈ লেবাৰ ফ'ৰ্চ ছাপ্লাই চ' গতিকে সেইখিনি বস্তু আমি কি কৰিব লাগে এতিয়া সেইখিনি আমাৰ কমন চেলেঞ্জেছ আছে এছিয়াৰ ৰোল কি আছে এইখিনি বস্তু ইয়াত কোৱা গৈছে অ'কে লেটছ মুভ এহেড নেক্সট যিটো আৰ্টিকল আছে ইট ইজ এবাউট দ্য ইছ্যু ইন দ্য কনজাম্পশ্যন ডেটা ওকে চ' গতিকে কনজাম্পশ্যন ডেটাটো আমি চাইছোঁ ইয়াত কেনেধৰণে কি হৈছে ফ্লাকচুৱেট কৰিছে চ' ইয়াত কোৱা গৈছে যে মেথডলজিকেল ডিফাৰেঞ্চ কিছুমান ইয়াত দেখুওৱা গৈছে আৰু ইমপ্লিকেশ্যনছ ফৰ দ্য পভাৰ্টি এষ্টিমেশ্যন চ' গতিকে ইয়াত কি হৈছে যে আণ্ডাৰমাইনছ দ্য কনজাম্পশ্যন ইট অভাৰষ্টেটছ দ্য পভাৰ্টি ৰেটছ দ্য আৰ্টিকল নোটছ ডেট দ্য পোষ্ট 2011 and 12 ACES যিটো আছে চ' ইয়াত সেইটো কৈছে যে বেছড এষ্টিমেট suggests the extreme poverty below 5%, but adjusting with the PFC reveals a more nuanced reality with rural-urban gaps persisting. This misleads programs like the PDS or MGNREGA directing funds to the non-existent poverty pockets while ignoring actual vulnerability. So গতিকে ইয়াত আমি যিটো ধৰি লওক PDS আৰু MGNREGA কথা সদায় কৈ থাকোঁ ইয়াত কি হৈছে যে ফাণ্ড ডাইভাৰ্চিফিকেশ্যন হৈছে বা ঘোষ বেনিফিচিয়াৰী ইয়াত আমি ফিট কৰিছোঁ তাৰ কাৰণে আমাৰ কি হৈছে একচুৱেল য'লৈ যাব লাগিছিলে সেই বেনিফিচিয়াৰীলৈ পোৱা নাই এফালে আমাৰতো ফিজিকেল ড্ৰেইন হৈ আছে চ' গতিকে ইয়াত ফিজিকেল কেপাচিটি আমাৰ কি হৈছে কমি আছে কাৰণ কি আমি এনেই পইচা খৰচ কৰি আছোঁ ছাবচিডি দি পেলাই আৰু আনহাতে আমাৰ মানে ৰিডিউচিং পভাৰ্টিটো হোৱা নাই বা আমাৰ যিটো ইনইকুৱেলিটি আছে ৰুৰেল ডেভেলপমেণ্ট আছে এইটো হোৱা নাই বুজি পাইছে যিটো কাৰণে আমি এই স্কিমটো আনিছোঁ চ' গতিকে সেইকাৰণে আমাক ইয়াত লাগিবলৈ গুড গভাৰ্নেন্স বা ইয়াত আমি কি কৰিব লাগিব যে টেকনলজিকেল ইনফিউজন কৰিব লাগিব ষ্ট্ৰং ইনষ্টিটিউশ্যন বনাব লাগিব আৰু কেপাচিটি বিল্ডিং কৰিব লাগিব যাতে আমাৰ যিখিনি ৱৰ্ক ফ'ৰ্চ আছে সেইখিনিয়ে ভেলু বেছ আৰু এফিচিয়েণ্ট বেছ আমাক কি কয় ছাৰ্ভিচ ডেলিভাৰী দিব পাৰে চ' গতিকে পলিচি ৰিস্কৰ ইয়াত কোৱা কৈছে আৰু কল ফৰ একশ্যন কি কৰিব লাগিব আজিৰ দিনত সেইখিনি কথাও ইয়াত ধুনীয়াকৈ কোৱা গৈছে হিষ্টৰিকেল ইভলিউশ্যন এটা দেখুৱালোঁ যে কেনেকৈ আমি পভাৰ্টি এষ্টিমেশ্যন কৰিছিলোঁ ইয়াত পভাৰ্টি এষ্টিমেশ্যনটো সাংঘাতিকভাৱে এক্সপেণ্ডিচাৰ বেছ হয় এজ পাৰ দ্য তেণ্ডুলকাৰ কমিটি ৱে ফৰ ডেট ইজ যে মেথডলজিকেল ৰিফৰ্ম লাগিব আমাৰ ঠিক আছে চ' গতিকে ইনষ্টিটিউশ্যনেল ষ্ট্ৰেংথেনিং কৰিব লাগিব টেকনলজি এণ্ড কেপাচিটি বিল্ডিং কৰিব লাগিব যিটো আমি এইমাত্ৰ কৈছোঁ যাতে আমাৰ এই ফাণ্ডখিনি যাতে উচিত যিখিনি ধৰি লওক বেনিফিচিয়াৰী আছে তেওঁলোকৰ ওচৰলৈ যায় পলিচি ইণ্টিগ্ৰেশ্যনৰ কথা ইয়াত কোৱা গৈছে আৰু ৰিচাৰ্চ এণ্ড মনিটৰিঙৰ কথা ইয়াত কোৱা গৈছে অ'কে So next video article is it is about the solving the China puzzle. So from the app bans to joint venture, the government has reset Chinese business in the country. The next step should be a structured model for the sustainable engagement. যেহেতু আমি দেখিছিলোঁ যে টিকটক বেন কৰিছিলোঁ আজিৰ দিনত আমি এতিয়া জইণ্ট ভেঞ্চাৰ আমি ষ্টাৰ্ট কৰিছোঁ চ' গতিকে এতিয়া কথাটো হৈছে কি যে আমি কেনেকৈ এতিয়া চাইনাৰ লগত ছাষ্টেইনেবলি এটা ৰিলেশ্যন মেইনটেইন কৰিম চ' ইয়াত আমাৰ মেইন পইণ্ট কেইটা দেখুৱাইছে যে বৰ্ডাৰ ক্লেছেছ যিটো আছে এইটো এতিয়াও আমাৰ কি আছে যে মানে ছেটেল হোৱা নাই অ'কে চ' গতিকে নেক্সট আৰু কৈছে যে টাৰ্গেটেড ৰিডিষ্ট্ৰিবিউশ্যন এণ্ড দেয়াৰ লিমিটছ এণ্ড নিড ফৰ ষ্ট্ৰাকচাৰ্ড মডেল দ্য নেক্সট ষ্টেপ শুড বি দ্য ষ্ট্ৰাকচাৰ্ড মডেল ফৰ দ্য ছাষ্টেইনেবল engagement that goes beyond restrictions. This involves an encouraging of the joint venture to kotha goise for the local partners as seen in the Xiaomi's tie-up with the Dixon technology and the Oppo's with the local manufacturer. So gori amar enukwa hobol lage je China pa ekdom pura finished product eta India dholo ki hoise je biki hoise tenukwa hobol lage joint venture hobol lage mane yate dholo design hol kintu yar assemble to aru production to India hoise buji paise ne so gori tenukwa dhonor amar yat জইণ্ট ভেঞ্চাৰ আমি কৰিব লাগিব যিটো এতিয়া দেখিছোঁ যে অ'প'ই সেইটো কাম কৰিছে লোকেল মেনুফেকচাৰৰ লগত আৰু Xiaomiয়ে কৰিছে চ' গতিকে লাইচেঞ্চিং এৰেঞ্জমেণ্টৰ কথা কৈছে যাতে আমাৰ লোকেলছখিনি সেই ধৰি লওক ৰিটেইলখিনি পায় বা আমাৰ ধৰি লওক ইয়াত ইজ অফ ডুইং বিজনেছ হয় ঠিক তেনেকৈ টেকনলজি ট্ৰান্সফাৰৰ কথা কৈছে এণ্ড লোকেল ভেলু এডিশ্যন ইন দ্য ছেক্টৰছ লাইক দ্য ইলেক্ট্ৰিক কিন্তু চাইনা বা ইমান বেছি আশা কৰি আমাৰ লাভ নাই বুজি পাইছেনে চাইনা উইল নট very comfortable to share that their technology to us okay because we are two rivals in the same geopolitical geological area so গতিকে এছিয়া পেচিফিকত যেহেতু আমি দুইখন কাণ্ট্ৰি আছে so গতিকে ইয়াতে দুইখন কাণ্ট্ৰিৰ মাজত সাংঘাতিক এটা কি থাকিব যে মানে কম্পিটিশ্যন থাকিব so গতিকে টেকনলজি ট্ৰান্সফাৰত কো আমি ইয়াত দেখিব পাওঁ যে জইণ্ট ভেঞ্চাৰটো বেছি প্ৰেক্টিকেল হয় এনশ্যুৰিং লোকেল কণ্ট্ৰল অভাৰ দ্য অপাৰেশ্যনছ ডাটা এণ্ড দ্য ছাপ্লাই চেঞ্জ টু মিটিগেট ৰিস্ক চ' যদি ছাকচেছফুলি আমি যদি জইণ্ট ভেঞ্চাৰ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব ইয়াৰ পৰাও কিছুমান বস্তু ধৰি লওক চাইনালৈ এক্সপৰ্ট হ'ব আৰু যদি চাইনালৈ আমাৰ ইণ্ডিয়াৰ পৰা এক্সপৰ্ট হৈ দিলে যিটো এতিয়া কাৰেণ্ট একাউণ্ট ডেফিচিট আছে যিটো আমি দেখিছোঁ যে ট্ৰেড ডেফিচিট মানে আমি ইয়াৰ পৰা
কমকৈ এক্সপৰ্ট কৰোঁ চাইনাৰ পৰা বেছিকৈ ইম্পৰ্ট কৰোঁ প্ৰায় $100 বিলিয়ন আমাৰ কি আছে মানে ট্ৰেড ইম্বেলেঞ্চ হৈ আছে যদি সেইটো আমাৰ কি হ'ব এক্সপৰ্টটো বেছিকৈ কৰিব লাগিব তেতিয়াহে আমাৰ কি হ'ব সেইটো কমিব আৰু সেইটো হ'লেহে আমি লং টাৰ্মৰ কাৰণে চাইনাৰ লগত কি কৰিব পাৰিম ট্ৰেড কৰিব পাৰিম কাৰণ কি দুই ফালৰ পৰা হ'ব লাগিব ট্ৰেডটো অকল ওৱান ছিংগুল ৱে ট্ৰেড হৈ থাকিলে নহ'ব অ'কে চ' সেইটো আমাৰ কাৰণেও বেয়া চাইনাৰ কাৰণেও এইটো এটা দিগদাৰ অ'কে চ' কাৰণ কি আমি সেইটো এক্সপাণ্ড কৰিব নোৱাৰোঁ অ'কে চ' চেলেঞ্জেছ ৰিলেটেড টু দ্য ইছ্যু কি আছে আমি সেইখিনি চাইছোঁ আৰু ইয়াতে কি টাৰ্মছ কোনকেইটা আছে ফিলচফিকেল বেছ কি আছে আৰু ডাইমেনশ্যনছখিনি আমি দেখুৱাইছোঁ ইয়াত আৰু NCERTৰ লগত লিংকো কৰি দেখুৱাইছোঁ যে কোন ধৰি লওক আৰু ৱে ফৰৱাৰ্ডত দিছোঁ গতিকে ইয়াত দিছে ডেভেলপ এ ফ্ৰেমৱৰ্ক ফৰ্মেল ফ্ৰেমৱৰ্ক এটা আমি বনাব লাগে আইডেণ্টিফাই ষ্ট্ৰেটেজিক ছেক্টৰ যিকেইটা ছেক্টৰত ধৰি লওক জইণ্ট ভেঞ্চাৰ কৰিব পাৰে য'ত ধৰি লওক শ্বিপ বিল্ডিং যেনিবা সেইটো তেতিয়া চাইনাও বিচাৰে আমাৰ ইণ্ডিয়াও বিচাৰে গতিকে কমাৰ্চিয়েল শ্বিপ বিল্ডিং ঠিক তেনেকৈ লজিষ্টিক চেলেঞ্জেছ এইবিলাক বস্তু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এনাৰ্জি বা গ্ৰীণ টেকন'লজি এইবিলাক বস্তু যিহেতু জইণ্ট ভেঞ্চাৰত কৰিব পাৰে চ' তেনেকুৱা ধৰণৰ এৰিয়া কিছুমান উলিয়াব লাগিব এণ্ড প্ৰমোট ডমেষ্টিক চেম্পিয়নছ গতিকে যিখিনি ধৰি লওক ডমেষ্টিক চেম্পিয়ন আছে আমাৰ যিখিনি ধৰি লওক MSME ছেক্টৰ আছে বা যিখিনি ধৰি লওক আমাৰ ডমেষ্টিক যিখিনি কোম্পানী আছে বা জইণ্ট ভেঞ্চাৰ্ছ আছে যিখিনি খুব ভাল কাম কৰি আছে তেওঁলোকক আমি প্ৰমোট কৰিব লাগিব গতিকে এইখিনি লৈ পেলাই আজি আমি আহিছোঁ হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে প্লিজ লেট আছ ন ইন দ্য কমেণ্ট ছেকশ্যন থেংক